নমস্কাৰ, মই দেৱাংগনা লহকৰ আৰু আমি যোৱা ক্লাছত আৰম্ভ কৰিছিলোঁ সামাজিক প্ৰভাৱ ইন্ট্ৰডাকশ্যন টু ছ'চিয়েল চাইক'লজিৰ ব্লক 4ৰ ইউনিট 9 তাৰে ছ'চিয়েল ইনফ্লুৱেঞ্চ সামাজিক প্ৰভাৱ আমি আৰম্ভ কৰিছিলোঁ আৰু আজি সেই সামাজিক প্ৰভাৱৰ যোৱা ক্লাছত যিখিনি ৰৈ গৈছিলে আমি সেইখিনি অব্যাহত কৰিম সেইখিনিৰ ওপৰত আজি আমি আলোচনা কৰিম অ'কে এতিয়া যোৱা ক্লাছত আমি আলোচনা কৰিছিলোঁ সামঞ্জস্যৰ বিষয়ে হয়নে সেই বিষয়টোৰ ওপৰত আমি শেষ কৰিছিলোঁ এতিয়া আজি আমি আৰম্ভ দিম অনুপালন ঠিক আছে অনুপালন অৰ্থাৎ কমপ্লায়েন্স এতিয়া অনুপালন এটা খুব জৰুৰী ভাগ হয় ছ'চিয়েল ইনফ্লুৱেঞ্চৰ মানে সামাজিক প্ৰভাৱৰ আৰু ইয়াতে কি হয় আমি যি বিচাৰো সেই বস্তুটো আমি আনক কৰোৱাব খোজো অৰ্থাৎ কমপ্লায়েন্স বা অনুপালনৰ যদি আপোনাক কোনোবাই ডেফিনিশ্যন সোধে তেতিয়াহ'লে বস্তুটো এনেকুৱা হ'ব যে আমি আনে বিচৰা কাম এটা কৰোঁ বা যি আমাক কোৱা হৈছে সেই কামটো যেতিয়া আমি কৰোঁ তেতিয়াই হৈ যায় কমপ্লায়েন্স মানে আমি আনৰ উপদেশত আমি কমপ্লাই কৰোঁ বা আনৰ ধৰক ৰিকুৱেষ্টত আমি কমপ্লাই কৰোঁ এয়াই হ'ল অনুপালন আৰু তাৰ পিছত ইয়াতে এটা ইম্পৰ্টেণ্ট কথা জৰুৰী কথা এই যে আমাক যে কোৱাৰ লগে লগে আমি যে বস্তুটো কৰোঁ বা বস্তুটো মানি লওঁ ইয়াতে আমাৰ ইচ্ছা অনিচ্ছা এই কথাটো আহি নপৰে মানে কোনোবাই ৰিকুৱেষ্ট কৰিছে কোনোবাই অনুৰোধ কৰিছে সেইকাৰণে আমি কামটো কৰিছোঁ সেইটোৱে হ'ল গোটেই কনচেপ্ট কমপ্লায়েন্সৰ অৰ্থাৎ অনুপালনৰ এতিয়া ইয়াতে আৰু এটা কথা ইম্পৰ্টেণ্ট কথা সেয়া হ'ল যে বেলেগৰ মতামত শুনি আমি আমাৰ বাহিৰা আচৰণ সলনি কৰোঁ মানে বেলেগৰ মতামত এজেন ধৰক কোনোবাই যদি কৈছে যে এই নাই কলা ৰংটো মই ভাল নাপাওঁ কলা ৰঙৰ কাপোৰ পিন্ধিলে মই ভাল নাপাওঁ তেনেকে তাৰপিছত এতিয়া মই ধৰি লওক তেতিয়াহ'লে মোৰ একশ্যন কেনেকে চেঞ্জ হ'ব মোৰ আচৰণ কেনেকে সলনি হ'ব মই তেখেতৰ কথা মানি যে অ'কে ঠিক আছে কলা ৰঙৰ কাপোৰ পিন্ধিব নালাগে তো যদি আমি সেই বস্তুটো আমি মানি লওঁ তেতিয়াহ'লে আমাৰ কি হয় চেঞ্জ হয়নে আচৰণত এটা চেঞ্জ আহে সেইটোৱে ইয়াত কোৱা হৈছে আৰু ধৰি লওক কেতিয়াবা এনেকুৱাও হ'ব পাৰে আপোনাৰ বছে খুব জোক মাৰি থাকে তাৰ কিন্তু জোকেইটা ইমান ভাল নহয় কিন্তু আপোনাৰ এতিয়া উপায় নাই আপুনি যে মই প্ৰমোশ্যন পামে নেকি কিবা পোৱাৰ খাতিৰত বা কিবা লৈ যোৱা ধৰি লওক লৈ যোৱা যে প্ৰমোশ্যনটো নিদিলে পোৱা নোপোৱাৰ খাতিৰত যেতিয়া আমি মানো আৰু সেইটো হৈছে কমপ্লায়েন্স অৰ্থাৎ অনুপালন এইখিনিয়ে আছিলে অনুপালনৰ কনচেপ্ট এতিয়া আমি আলোচনা কৰিম আণ্ডাৰলাইং প্ৰিন্সিপলছ অফ কমপ্লায়েন্স অৰ্থাৎ অনুপালনৰ যিবোৰ নীতি আছে ঠিক আছে এতিয়া কথা হ'ল যে প্ৰথমটো হৈছে লাইকিং অৰ ফ্ৰেণ্ডশ্বিপ অৰ্থাৎ ভাল পোৱা বা বন্ধুত্ব কৰা এতিয়া ইয়াতে কি হয় আমাক এতিয়া যোনে তোনে আহি যদি কয় অমুকটো কৰ এইটো কৰি দিয়া না অনুৰোধ কৰে বা কিবা এটা যদি কয় আমি কৰি দিম নেকি চিনি জানি নাপাওঁ তোমাৰ কাম মই কিয় কৰিম হয়নে তেনেকুৱাহে হয় বস্তুবোৰ কিন্তু আমি যাক ভাল পাওঁ যাৰ লগত আমাৰ এটা গভীৰ সম্পৰ্ক আছে বন্ধুত্বৰ সম্পৰ্ক আছে অকল ফ্ৰেণ্ডশ্বিপ বুলি নহয় ভাল পোৱা যেন মা দেউতাৰো হ'ব পাৰে বা আমাৰ ওচৰ চুবুৰীয়াও কোনোবা হ'ব পাৰে বা এনেই চিনি পাওঁ ধৰি লওক যাৰ পৰা আমি সদায় বস্তু কিনো দালি চাউল এইবোৰ ৰেচন যাৰ পৰা আমি কিনো তেনেকুৱা ধৰণৰ মানুহে যদি আমাক কিবা এটা কয় আমি পুতুককে নাকচ নকৰো হয়নে এই যা না মই কৰিব নোৱাৰো এক্সেট্ৰা এইবোৰ আমি নকৰো হয়নে আমি কিবা এটা ৰিকুৱেষ্ট কৰিলে কিবা এটা অনুৰোধ কৰিলে আমি কৰো গতিকে ইয়াৰে প্ৰিন্সিপালটো এইটোৱে নীতিটো এইটোৱে যে
যাক আমি চিনি পাওঁ তেখেতসকলৰ কথাহে আমি মানো বা তেখেতসকলে যি আমাক অনুৰোধ কৰে সেই অনুৰোধটো আমি মানে কি আৰু ট্ৰাই কৰো যাতে যি কৈছে সেয়া আমি কৰিব পাৰো সেইটো কথা তাৰপিছত স্থিৰতা বা প্ৰতিশ্ৰুতি কনসিস্টেন্সি অৰ কমিটমেন্ট এতিয়া ধৰি লওক মই কিবা এটা পজিশনত আছো ওকে ঠিক আছে মই এতিয়া আপোনালোকক পঢ়াই আছো ঠিক আছে এতিয়া ছাৰে যদি আমাৰ এইচঅডিয়ে আহি যদি কয় যে তুমি এইটো ক্লাছটো ল'ব লাগিব বা পাছ কোৰ্সৰ অমুক ক্লাছটো ল'ব লাগিব তেতিয়া কি হয় যিহেতু মই এটা পজিশনত আছো যে মই পঢ়াও মই শিক্ষকতা কৰো পুতুকে মই না ক'ব নোৱাৰো because I am committed to this position এই পজিশনটোৰ যিমান মানে এই পজিশনটোত যিখিনি বস্তু লাগে সেই তাৰে কাম কৰিম বুলি মই এটা প্ৰতিশ্ৰুতি দি থোৱা আছে গতিকে সেইটো যে না মই নপঢ়াও মোৰ মন নাই নপঢ়াও তেনেকুৱা মই কৰিব নোৱাৰো এতিয়া মই বোলে হেৰি মোৰ একো কমিটমেন্ট নাই মই এনেই ঘৰত বিন্দাস বহি থাকো মোৰ মন কোনোবাই যদি কয় এইখিনি পঢ়াই দিবাচোন আজি অমুক মেম নাহে মেমৰ ক্লাছটো তুমি লৈ দিবাচোন মই কিয় যাম তেনেকুৱা কথা কাৰণ কি মোৰ তাতে কমিটমেন্ট নাই মই তাতে প্ৰতিশ্ৰুতি দি থোৱা নাই সেইটোৱে কথা তাৰ পিছত আছে ৰেচিপ্ৰচিটি পাৰস্পৰিকতা ঠিক আছে এতিয়া ইয়াতে কি হয় আদান প্ৰদান ঠিক আছে বেলেগ মনত নাৰাখিলেও আপোনালোকে আদান প্ৰদান টো মনত ৰাখিব তেতিয়া আহি যাব এতিয়া ইয়াতে কি হয় কোনোবাই আমাক কিবা এটা ফেভাৰ কৰিছে আচ্ছা মই এটা উদাহৰণ দি বুজাম এই যে ওচৰ চুবুৰীয়াৰ কোনোবাই যে এনেকে দিব আহে যে সেই আজি আমাৰ ঘৰত নাম পাতিছিলো তাৰে প্ৰসাদ এখন লগ তাতে ফল মূল পায়স কিবা কিবি থাকে হয়নে তাৰপিছত সেই কাঁহীখন বা সেই প্লেটখন আমি যেতিয়া আকৌ ঘূৰাই দিওঁ আমি প্লেট আপোনালোকৰ তেনেকে ঘূৰাই দিওঁ নেকি নহয় যিহেতু আমাক খোৱা বস্তু দিওঁ আমিও একেবাৰে পায়স এইবোৰ বনাই নিদিব পাৰো কিন্তু যে কিবা এটা সৰু এই চকলেট এটাকে দি দিওঁ বা হেৰি আজি ঘৰত মালপোৱা বনাইছিলো সেইকেইটাকে দি দিওঁ এই আদান প্ৰদান যিটো চিষ্টেম হয় যে কোনোবাই মোক সহায় কৰিছে কোনোবাই মোক কিবা এটা কৰি দিছে বা মই কোৱা কাৰণে কিবা এটা কৰিছিল বা নিজস্ব ভাৱে কিবা এটা কৰিছে গতিকে ময়ো সেই বস্তুটো ঘূৰাই দিব লাগিব সেই যিটো মোক এটা যিহেতু ভাল লগা মুহূৰ্ত এটা দিছিলে ফেভাৰ এটা বা হেল্প কৰিছিলে সহায় কৰিছিলে কিবা এটা কৰিছিলে সেই বস্তুটো মই ঘূৰাই দিব লাগে সেই ফিলিংটো যি হয় ন সেয়া হৈছে পাৰস্পৰিকতা ঠিক আছে গতিকে সেইটোৱে হৈছে ৰেচিপ্ৰচিটি অকে তাৰ পিছত হৈছে স্কেৰচিটি কি হয় অভাৱ যেতিয়া আমি অনুভৱ কৰো যে এই বস্তুটো আমি নাপাবও পাৰো তেতিয়া কি হয় কোনোবাই যদি কিবা কয় আমি পুতুককে মানি লওঁ কাৰণ কি বস্তুটো কম আছে আমাক লাগিব হয় কি নহয় আমাকতো আমি সেই বস্তুটো পাব লাগিব গতিকে তেতিয়াও কি হয় যে অমুক কৰি দে তেতিয়া এই বস্তুটো লৈ যাবি তেনেকুৱা ধৰণৰ এটা সিচুৱেশন হলে য'ত আমাৰ নিডটো বেছি আমাক লাগে বস্তুটো তেনেকুৱা ধৰণৰ হলে তেতিয়াও আমি কমপ্লাই কৰো আমি অনুপালন ঠিক আছে তাৰ পিছত আছে সোশ্যাল ভ্যালিডেশন অৰ্থাৎ সামাজিক বৈধতা আমি এখন সমাজত থাকো হয়নে এখন সমাজৰ লগত আমি মিলি চলিব লাগিব গতিকে কি হয় এইটো কৰিলে বা মোক সোসাইটি একসেপ্ট কৰিব নে নকৰে এইটো কৰিলে মোক সমাজখনে বেয়া পাব নেকি এইবোৰ আমি বহুত মানি চলো মনৰ ভিতৰেদি কিছুমান নামানিবও পাৰো সকলোৰে বেলেগ বেলেগ পাৰ্সপেক্টিভ থাকে অপিনিয়ন থাকে হয়নে মতামতবোৰ আমাৰ সকলোৰে বেলেগ হয় কিন্তু কি হয় এই সমাজখনৰ লগত মিলি চলিবলে আমি কি হয় কিছুমান বস্তুত আমি কমপ্লাই কৰো
এতিয়া ধৰি লওক মই মোৰ কথাটো কৈছো যেহেতু আমাৰ এতিয়া ইমান দিনৰ আমাৰ চিনাকি যদিও এনেকে চিনাকি কিন্তু চিনাকিটো হয় গতিকে ধৰি লওক মই ভাবো যে বিয়ানো কিয় হ'ব লাগে কিয় হ'ম মই বিয়া তেনেকুৱা ধৰণৰ এটা বৰ্তমান মোৰ এইটোৱে থিংকিং হয় কিন্তু এতিয়া সমাজখনৰ লগত মিলি চলিব লাগিব গতিকে কৰবাত না কৰবাত মগজুত এইটো আছে যে এতিয়া কৈ থাকিলেও এদিন না এদিন হলেওতো বিয়া হবই লাগিব নহলে কাৰ লগত থাকিম কি কৰিম পিছলে কোনে চাব এক্সেট্ৰা এক্সেট্ৰা গতিকে ইয়াতে কমপ্লাই কৰিছো যদিও এবাৰ ভাবো কোনে খাতিৰ কৰে বা বিয়া চিয়া মই নহওঁ কিন্তু আকৌ আনফালে যে এখন সমাজ আছে এখন সমাজৰ লগত মই চলি ফুৰিব লাগিব তেতিয়াও আমি অকনমান সলনি কৰি দিওঁ হয়নে আমাৰ ভাৱধাৰা বা আমাৰ আচৰণসমূহ সেইটোৱে হৈছে সামাজিক বৈধতা অৰ্থাৎ social validation ওকে তাৰ পিছত আছে আৰু social validation বুলি কোৱাৰ লগে লগে এইটো এটা আমি চাওঁ যে আনৰ মতে আমি শুদ্ধ হয় নে নহয় বা আমি যাক ভাল পাওঁ তেখেতে আমাক ভাল পোৱা হৈছে নে নাই বা যাক আমি ভাল পাওঁ তেখেতে যাতে আমাক ভাল পায় এইবোৰ ভাৱধাৰা লৈও আমি কিছুমান ৰিকুৱেষ্টক কমপ্লাই কৰি দিওঁ অকল সমাজৰ লগত চলিবই নহয় যাতে আনে আমাক ভাল পায় যাতে মই যাক ভাল পাওঁ তেখেতে অকনমান বেছিকে ভাল পাক এইবোৰ গোটেই মানে মগজুত লৈ মেলি আমি কিছুমান কাম কৰো যেতিয়া ৰিকুৱেষ্ট কৰে কোনোবাই তাৰ পিছত হৈছে অথৰিটি কৰ্তৃপক্ষ এতিয়া আমাৰ যিবোৰ আমাতকে ডাঙৰ থাকে ডাঙৰ এজন বয়সত ডাঙৰ হ'ব পাৰে বা আমি যি কাম কৰি আছো চাকৰি কৰি আছো তাতে কোনোবা চিনিয়ৰ তেনেকুৱা ধৰণৰ যেতিয়া ডাঙৰ কোনোবাই কিবা কয় আমি বস্তুটো কি কৰো আমি কমপ্লাই কৰো আমি ৰিকুৱেষ্টটো আমি কৰিম এই বস্তুটো কৰিব লাগিব কাৰণ কি কোনোবা ডাঙৰে কৈছে এয়া আমাৰ সংস্কৃতিটো আছে প্লাছ আমি তেনেকেই ডাঙৰ হৈছো ন যে হেৰি আমি ভাৰতীয় সংস্কৃতিতে এইটো আছে যে ডাঙৰ কিবা এটা কলে মানি চলিব লাগিব আমাৰ কাৰণে সংস্কৃতি হ'ব পাৰে বা কিছুমান কোনোবা বেলেগৰ কাৰণে এনেকুৱা হ'ব পাৰে যে নাই হায়াৰ পজিচনত আছে মই যদি নাকচ কৰি দিওঁ না বুলি কৈ দিওঁ তেতিয়াহ'লে মোৰ ক্ষতি কৰিব মানুহজনে মোক প্ৰমোচন নিদিব মোক অমুকটো নিদিব তেনেকুৱা ধৰণৰ কথা ভাবি চিন্তিও আমি যেতিয়া এই কামটো কৰিম বা আমি হ'ব দিয়ক আপুনি যি কৈছে সেয়াই ঠিক হয় তেনেকে যেতিয়া আমি মানি দিওঁ সেইটোৱে সেই গোটেই কনচেপ্টটো আহি পৰে কৰ্তৃপক্ষৰ ভিতৰত ওকে ওকে এতিয়া আহিছে টেকনিক্স কমপ্লায়েন্সৰ টেকনিক্স অৰ্থাৎ অনুপালনৰ কৌশল এতিয়া নহয় চাৰিটা আপোনালোকৰ মূল টপিক আছে বিষয় আছে তাৰে ভিতৰত আকৌ কিছুমান সৰু সৰু কনচেপ্টটো আছে ঠিক আছে এতিয়া আমি প্ৰথমটো লৈ আহো টেকনিক্স বেছড অন ৰেচিপ্ৰচিটি অৰ্থাৎ পাৰস্পৰিকতাৰ ওপৰত আধাৰিত কৌশল okay. Okay, তো ইয়াতে কি হৈছে ইমান মই কি কৈছিলো যে কোনোবা আমাক কিবা এটা দিছে তাৰে বস্তুটো আমি ৰিটাৰ্ণ কৰিব লাগে মূল কনচেপ্টটো এইটো হয় ঠিক আছে এতিয়া ইয়াৰে ভিতৰত কি পৰে ইয়াৰে ভিতৰত প্ৰথমটো পৰে door in the face technique okay এতিয়া ইয়াতে কি হৈছে ষ্টাৰ্টিঙতে কি কৰা হয় door in the face টেকনিকত কিবা এটা অযুক্তিকৰ মানে কথা কৈ দিয়া হয় বা অযুক্তিকৰ অনুৰোধ এটা কৰি দিয়া হয় যেটো আমি নোৱাৰোৱে কৰিব তেনেকুৱা ধৰণৰ প্ৰথমতে এটা অনুৰোধ কৰি দিয়ে তাৰ পিছত কি কৰে
তাৰ পিছত যেতিয়া মানুহজনে কয় কি নোৱাৰো এই কামটো তেতিয়া লগালগ হেৰি বেলেগ কিবা এটা যুক্তি থকা বা সৰু টিকলু মানে কিবা এটা হেল্প খুজি দিয়ে তেনেকুৱা হয় বস্তুটো এতিয়া ধৰি লওক এটা এক্সপেৰিমেন্ট কৰা হৈছিলে এটা পৰীক্ষা কৰা হৈছিলে ইউনিভাৰ্চিটি এখনত প্ৰথমতে মানে এক্সামিনাৰজনে গৈ গৈ কৈছে যে মোক তোমালোকে ধৰি লওক উদাহৰণ দিছো ধৰি লওক যে 12 ঘন্টাৰ কাৰণে তোমালোকৰ সময় দিব লাগিব ক্লাছ এৰি মেলি মোৰ কামত সহায় কৰিব লাগিব তেনেকে প্ৰথমতে ৰিকুৱেষ্ট কৰিছিল এতিয়া ষ্টুডেণ্টে নিজৰ কাম বন এৰি ফালে এনেকে কাৰোবাৰ লগত এনে 12 ঘন্টা দি দিব নেকি নিদিয়ে নহয় ষ্টুডেণ্টে নোটছ কি দিছে সেয়া ল'ব লাগিল তাৰপিছত এটেণ্ডেঞ্চৰ কথা আছে তাৰপিছত পৰীক্ষাৰ কথা আছে কি ঠিক পৰীক্ষাই আছে দুদিন পিছত এনেকুৱা ধৰণৰ ষ্টুডেণ্টৰো সময় নাই হয়নে কাৰোৱে সময় নাই গতিকে এনেকে 12 ঘন্টা কোনোবাই খুজিলে আমি দিব নোৱাৰো গতিকে যেই ষ্টুডেণ্টে যে নাই নোৱাৰো দেই এনেকে 12 ঘন্টা মিছা কথা আমি নোৱাৰো তেতিয়া লগালগ যদি সলনি কৰি এনেকে এটা অনুৰোধ কৰা হয় যে ঠিক আছে 12 ঘন্টা নালাগে তুমি মোক 2 ঘন্টা সময় দিয়া মোৰ এই পৰীক্ষাটো কৰিবলৈ এই এক্সপেৰিমেন্টটো কৰিবলৈ ক্লাছৰ পিছত তুমি মোক 3টা বজাৰ পৰা 5টা বজালৈকে থাকি দিয়া লেবৰেটৰী ঠিক আছে এতিয়া এই কামটো আমি পাৰো হয়নে ক্লাছ 2:30 বজাত শেষ হ'ল মোৰ অকনমান মই কিবা এটা খাই লৈ ঠিক আছে এক্সামিনাৰজনক বা এক্সপেৰিমেণ্টাৰজনক সহায় কৰি দিলো 3টাৰ পৰা 5টালৈকে থাকি সেইটো আমি সৰু ৰিকুৱেষ্টটো আমি ফুলফিল কৰো হয়নে সেইটোৱে হৈছে ডোৰ ইন দা ফেজ টেকনিক অকে তাৰ পিছত দ্যাটছ নট অল টেকনিক এতিয়া ইয়াতে কি হয় পিকচাৰ অভি বাকী হে এনেকুৱা ধৰণৰ এই টেকনিকটো হয় এতিয়া ধৰি লওক আপুনি টিভি কিনিব গৈছে একদম নিউ LCD টিভি আজিকালি বা কি ওলাইছে মই গম নাপাও নে মোবাইলে খুচৰি থাকো যে টিভিৰ ধান্দা নোহোৱা হৈ গৈছে আৰু মোৰ দৰে চাগে একেই চবৰে অৱস্থা কম বেছি পৰিমাণে এনিৱে গতিকে টিভি এটা কিনিব গৈছে তাৰপিছত যিজন ব্যক্তিয়ে বিক্ৰী কৰি মানে দায়িত্ব আৰু যে বিক্ৰী কৰিব লাগিব তেখেতে ক'লে ফিচাৰ্ছ এনেকুৱা হাই ৰিজলিউশ্যন একদম আপোনালোকে যেন সেইখিনি মুহূৰ্তত উপস্থিত আছে তেনেকুৱা ধৰণৰ অভিজ্ঞতা হ'ব আপোনালোকৰ তেনেকুৱা ধৰণৰ বহুত কিবা কিবি কৈ গৈছে আৰু এইটো পাৰি তাৰপিছত আপোনালোকে ব্লুটুথত কানেক্ট কৰি মিউজিক বজাব পাৰিব এইটো পাৰিব সেইটো পাৰিব বা ৱাইফাই বা ইণ্টাৰনেট যদি লগাই লয় তেতিয়াহ'লে ইউটিউবৰ পৰা আপোনালোকে ডিৰেক্ট স্ক্ৰীণত চাব পাৰে অমুক তমুক ক'লে তাৰ পিছত এইখিনি ক'লে এইখিনি আমাৰ কি হয় এইখিনি আমি এক্সপেক্ট কৰি যাওঁৱে যে আমাক এনেকে ক'ব এইটো ভাল এইটো বেয়া এইটোৰ অমুকটো বেছি আছে কিন্তু ইয়াতে যদি এটা টুইষ্ট আনি দিয়ে ঠিক আছে ইয়াতে যদি কয় যে আৰু আপুনি যদি এই টিভিটো কিনে তেতিয়াহ'লে সৰু মিউজিক চিষ্টেম এটা ফ্ৰী পাব সেইটো আমি আশা কৰি নোযোৱা এটা বস্তু হয়নে আমাৰো যেতিয়া মনটো ভাল লাগিছে বা টিভিৰ লগত এটা মিউজিক চিষ্টেমো ফ্ৰী পাম তেনেকুৱা ধৰণৰ হৈ যায় হয়নে গতিকে সেইটোৱে হৈছে দ্যাটছ নট অল টেকনিক মানে এনেকে এইবোৰ কৌশলেৰে আমাক বস্তু বিক্ৰী কৰে যে এইটোৰ লগত এইটো ফ্ৰী গতিকে এই সৰু এটা বস্তু এটা যিটো আমি এক্সট্ৰাকে পাম তাৰে আমি ধান্দাত কি কৰো এই ডাঙৰ বস্তুটো আমি কিনি লৈ লওঁ এনেকে ইউজ কৰি এইবোৰ টেকনিক্স ইউজ কৰিয়ে একদম দোকানীবোৰে পুৰা নিজৰ বস্তু আৰামছে বিক্ৰী কৰি আছে ভাবকচোন কেনেকুৱা ইন্টাৰেষ্টিং সম্বন্ধ হয়নে ছ'চিয়েল সাইকলজিত আমি পঢ়ি আছো সামাজিক মনোবিজ্ঞানত আমি পঢ়ি আছো আৰু এইবোৰ কনচেপ্ট আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হয় ইন্টাৰেষ্টিং হয়নে অকে
ইয়াৰে পিছত আছে টেকনিক্স বেছড অন কমিটমেণ্ট অৰ কনচিষ্টেঞ্চি প্ৰতিশ্ৰুতি বা স্থিৰতাৰ ওপৰত আধাৰিত কৌশল অ'কে এতিয়া ইয়াতে কি হৈছে এবাৰ আমি আওৰাই লওঁ প্ৰতিশ্ৰুতি মানে কি আছিলে যে মই এটা পজিশ্যনত আছো বা মই কিবা এটা কৰিম বুলি প্ৰতিশ্ৰুতি দিছো সেইকাৰণে মই এতিয়া পিছুৱাই যাব নোৱাৰো কৰিম বুলি কৈছো যিহেতু আগতেই কৈ থৈ দিছিলো গতিকে কৰিবই লাগিব আৰু তেনেকুৱা ধৰণৰ এটা পৰিস্থিতিত মই আছো এতিয়া প্ৰথম যিটো টেকনিক আমি আলোচনা কৰিম সেইটো হৈছে ফুট ইন দ্য ডোৰ টেকনিক অ'কে এতিয়া কি হয় যিজনে যিগৰাকী ব্যক্তিয়ে অনুৰোধটো কৰে তেখেতে কি কৰে সৰুৰ পৰা আৰম্ভ কৰে তাৰপিছত সৰুৰ পৰা গৈ ডাঙৰলৈকে পাই যায়গে ঠিক আছে এতিয়া কেনেকে আৰম্ভ হয় এইবাৰ দোকানৰ উদাহৰণ নিদিওঁ ৰ'ব এইবাৰ আমাৰ ওচৰ চুবুৰীয়াৰে কিবা এটা উদাহৰণ দিওঁ চেনি নিমখ খুজিব অহাটোতো আমি সকলোৱে জানো হয়নে ধৰি লওক কোনোবা এগৰাকী কাষৰ খুৰী আহিল ঠিক আছে খুৰীয়ে তাৰপিছত ক'লে যে দেৱাংগনা এনেকে আমাৰ এই চাহ নাই চেনি নাই নহয় একে অকণমান দিয়াচোন হেৰি আলহীও আহিছে একে গোটেই এনেকুৱা তাৰপিছত দিলো মই চেনি ঠিক আছে হ'ল চেনি দিয়াতনো কি ডাঙৰ কথা অলপ আধা বাতি চেনি দিব পাৰি আৰু নে কি কয় তাৰপিছত বোলে সেইখিনি সময়তে ধৰি লওক মোৰ দেউতা আহিছে দেউতাই একদম গৰম গৰম চিঙৰা আনিছে এইফালে চিঙৰা মোৰ মানে ফেভৰেট আৰু দেই তাৰপিছত আন্টিজনীয়ে খুৰীয়ে ক'লে যে তোমালোকৰ চিঙৰা আনিছে নেকি হেৰি আমাৰ সেই আলহী আহিছে নহয় এই দুটা দিয়াচোন হেৰি দি দিম পিছত হেৰি মই ঘূৰাই দিম দিয়া কেতিয়াবা তুমিও আমাৰ ঘৰত খুজিব আহিবা কেতিয়াবা তেনেকে কৈ মেলি এতিয়া মই কোনখন মুখেৰে নাই আন্টি মই চিঙৰা নিদিওঁ এনেকে ক'ব পাৰিম নে মই এনেকেতো ক'ব নোৱাৰো গতিকে এটা সৰু অনুৰোধৰ পৰা এটা ডাঙৰ অনুৰোধ কেনেকে চিঙৰা মোৰ ফেভৰেট হয় কি নহয় গতিকে মোৰ চিঙৰা মোৰ কাৰণে আনিছে এতিয়া বেলেগে যদি খাই দুখ লাগিব ন মোৰ খং উঠিব ন কিন্তু এতিয়া উপায় নাই প্ৰতিশ্ৰুতি কি কৰে দিবটোতো লাগিবই এটা অনুৰোধ মানিছো ইয়াৰে পিছতো হা না কৰি হ'ব আৰু খুৰী লৈ যাওক চিঙৰা দুটা চিঙৰা আমি ঘৰত মানুহে আছো তিনিটাই আনিব ন এক্সট্ৰা অনা নাই আৰু দেউতাই কি কৰিম নাপালো খাব চিঙৰা তেনেকুৱা এইটোৱে হৈছে ফুট ইন দ্য ডোৰ টেকনিক মানে আপোনাৰ দৰ্জাখনত আগে ভৰিখন সোমাই লব মানুহগৰাকীয়ে বা মানুহজনে তাৰ পিছত যিমান আছে এটা এটাকে এতিয়াতো মই চব লৈ যাম তেনেকুৱা হৈছে এইটো কনচেপ্টটো ঠিক আছে তাৰ পিছত আছে লো বল টেকনিক এতিয়া ইয়াতে কি হয় ইয়াতে প্ৰথমতে গোটেই তথ্যখিনি দিয়া নহয় ঠিক আছে আধা তথ্য দিয়া হয় ৰ'ব অকে স্বিগীয়ে মোক নিপিটিলে হ'ল আৰু দেই অকণমান স্বিগীৰ বদনাম কৰোঁ ইয়াতে স্বিগী বুলি নহয় ফুড ডেলিভাৰী এপছবোৰত কি হয় লিখে ন 60% অফ অমুকটো অফ তমুকটো অফ তেনেকে লিখে হয়নে তাৰপিছত 60% অফ বুলি কোৱাৰ লগে লগে আপুনি কি ভাবিব কওকচোন যে যদি 100 টকা যদি হয় চিকেন বিৰিয়ানী তেতিয়াহ'লে 60% অফ যদি মই দেখোন 40 টকাতে বিৰিয়ানী খাব পাৰিম হয় নেকি এনেকুৱা এইটোতো একদম মিছা কথা তেনেকুৱা একো নহয় হয়নে গতিকে আধৰুৱা ইনফৰমেশ্যন দিয়ে আধৰুৱা তথ্য দিয়ে আৰু তাৰ পিছত বোলে এতিয়া খাম আৰু একদম মন বনাই লৈছো আজি 60% অফ 60% অফ গতিকে আজি খাম চিকেন বিৰিয়ানী গৈ থৈ
ধৰি লওক 120 টকাৰ চিকেন বিৰিয়ানী তাৰপিছত যেতিয়ালৈকে প্লেচ অৰ্ডাৰ অপশ্যনটো আহে তেতিয়ালৈকে কি হয় 120 টকাটো 220 টকা হৈ যায় হয়নে এই বোলে সাৰ্ভিস টেক্স এই জিএসটি দিব আছে এই যে আপোনাক ডেলিভাৰী দি আহিব লৰাজন তেখেতকো দিব লাগে এই যে আমি বনাইছো আপোনাৰ কাৰণে হেতু চাৰ্জও লাগিব অমুক চাৰ্জ তমুক চাৰ্জ তাৰ পিছত আসলতে হয় দেখাব 300 টকা তাৰপিছত যে ঠিক আছে 60% অফ কিবা এটা এপ্লাই সেই কোডটো এপ্লাই কৰিলা আলটিমেটলি গৈ থৈ সিমানে হয় একো অফ চফ নাপায় হয়নে সেইটোৱে হৈছে এতিয়া আৰু যিহেতু মন বনাই লওঁ আৰু তাৰ পিছত অৰ্ডাৰটো দি দিয়া যায় তেনেকুৱাই হয় আৰু সবৰে অৱস্থা দোকানত যিহেতু কিনিবলৈ যাওঁ বা বস্তু এটা লবলৈ একদম মন বনাই গৈছো বা একদম বিলিং কাউন্টাৰলৈকে পাই গৈছো আৰু একদম কাপোৰ যে এই 50% অফ অমুক তমুক এইযোৰ ড্ৰেছ মোক ইমান ভাল দেখিছে সেই ফিল লৈ বিলিং কাউন্টাৰত গৈ পাই গৈছো তাৰ পিছত বোলে সেলসম্যান জনে কৈছে ও বাইদেউ এইটোতো টাৰ্মছ এণ্ড কণ্ডিশনছৰ ওপৰত নপৰে ফেষ্টিভ ৱেৰত অফাৰ নাই নহয় অমুকটো হেৰিতহে অফাৰ আছে এইফালে 50% অফ অন অল লিখা থাকে হয়নে তেনেকে আৰু সেই আধৰুৱা তথ্য পাই আমি যাওঁগে তাৰ পিছত উপায় নাই আৰু কিনিবলগীয়া অৱস্থা হৈ যায় গতিকে এইটো হৈছে লো বল টেকনিক আধৰুৱা ভাল ইনফৰমেশ্যন ভাল তথ্যখিনি দি আগে আমাক ফচাই লয় তাৰ পিছত আৰু ওলাই যোৱা ৰাস্তা নাই আৰু তাৰে পৰা এইটোৱে হৈছে লো বল টেকনিক ইয়াৰে পিছত আছে পছন্দৰ ওপৰত আধাৰিত কৌশলসমূহ এতিয়া কি হৈছে এতিয়া কাৰোবাক যদি আমি বিচৰা কামটো কৰাব লাগে তেতিয়াহ'লে আমি প্ৰশংসাৰ একদম ব্ৰিজ বনাই দিওঁ হয়নে একদম দলং বনাই দিওঁ আৰে আপুনি ইমান ধুনীয়া আৰে নখকেইটা ইমান ধুনীয়া আপুনি যে ইমান ভাল কাম কৰি আছে সমাজখনৰ কাৰণে এক্সট্ৰা লগাই যাওঁ যাতে আমাৰ যি মটিভ আমাৰ যি মনোবাঞ্ছা সেইবোৰ যাতে কৰি দিয়ে আৰু মানুহজনে হয়নে সেইটো এটা হয় তাৰপিছত মানুহজনে মোৰ কথা ইমান ভালকে কৈছে হ'ব ভালেই হয় হেৰি মানুহগৰাকী একো নহয় কি আৰু তেখেতৰ কামটো অকণমান আগতে চাই দিওঁ তেনেকে আৰু চলি যায় হয়নে তাৰ পিছত আকৌ হেৰি সেলফ প্ৰমোশন নিজৰ বিষয়ে একদম বেছিকে কোৱা মই অমুকটো হেৰি অমুক কলিকতাত যে অমুক পুৰস্কাৰটো পাই আহিছো তাৰপিছত মুম্বাইততো মোক হেৰি আম্বানীৰ ঘৰতো মাতিছিলে হেৰি ডান্স কৰিবলৈ নৃত্য পৰিবেশন কৰিবলৈ আমাৰ বিহু নাচিবলৈ মইহে যোৱা নাই আম্বানীৰ হেৰি এই বিয়াত তেনেকুৱা ধৰণৰ একদম মই এইটো কৰি পাইছো সেইটো কৰি পাইছো তেনেকুৱা ধৰণৰ কথা কৈ মেলি যে মানে মোৰ পুৰা ইম্প্ৰেশ্যন বহাই লওঁ আৰু যে মই একদম অল ইন অল মই একদম বেলেগ লেভেলৰ হয় আৰু তেনেকুৱা ধৰণৰ কৈ মেলি তেনেকেও আমি কিছুমানক আমাৰ ইচ্ছামতে কাম কৰাও তাৰ পিছত আছে আৰু এটা টেকনিক যাৰ দ্বাৰা আমি মানে আমাৰ কাম ওলাই লওঁ সেয়া হৈছে সিমিলাৰিটি সামঞ্জস্য বিচাৰি ঠিক আছে কেনেকে আপুনিও এইটো ভাল পায় নেকি আৰে এইটোতো মোৰো ফেভৰেট এনেকে আপুনিও এইটো কৰে এইটোতো ময়ো কৰো এনেকুৱা ধৰণৰ কৰি আমিতো একে তাৰ পিছত একে কৈ ফেলে আপুনি মোক হেৰি অমুকটো কৰি দিব নেকি এইটো কৰিব নেকি তেনেকে কৈ ফেলে আল্টিমেটলি কি হয় কামটো ওলাই লোৱা যায় হয়নে সেইটোৱে হৈছে এই তিনিটা হৈছে টেকনিক বেছড আপন লাইকিং অৰ্থাৎ পছন্দৰ ওপৰত আধাৰিত কৌশলসমূহ তাৰ পিছত আছে অভাৱৰ ওপৰত আধাৰিত কৌশলসমূহ এতিয়া প্ৰথম ইয়াৰে যি টেকনিক আছে কৌশল আছে সেইটো হৈছে ফাষ্ট এপ্ৰচিং ডেডলাইন টেকনিক ডেডলাইন মানে কি হয় এটা
সময় বান্ধি দিয়া হয়নে যে সময় শেষ হবৰ হৈছে গতিকে সেই যেতিয়া আমি হেৰিটো দেখাওঁ ধৰি লওক কৰবাত চেল লগাই থৈ দিছে আৰু মানে বাৰম্বাৰ কৈ আছে আৰু এই ধৰি লওক মিন্ত্ৰা ফ্লিপকাৰ্ট এইবোৰত যদি চেল লগাই থৈ দিছে তেতিয়াহ'লে বেছি সময় নাই আৰু 2 ঘণ্টাৰ পিছত চেল শেষ হ'ব আমিও যি পাইছো দে এইটো লাগে সেইটো লাগে এনেকে কি কৰ আমি তেতিয়া যে অভাৱ বস্তুটোৰ অভাৱ হ'ব ইয়াৰে 2 ঘণ্টাৰ পিছত আৰু চেল নাথাকিব শেষ হৈ যাব এই যেতিয়া অভাৱ অনুভৱ কৰাব যেতিয়া সক্ষম হয় কোনোবাই তেতিয়া আমি কৰো তেতিয়া আমি সেই তেখেতসকলে বিচৰা মতে আমি কামটো কৰি দিওঁ আৰু এটা কথা হৈছে যে playing hard to get technique ইয়াতে কি কৰে যে বস্তুটো পাবৰ কাৰণে মানে বহুত দিগদাৰী দেই ধৰি লওক কোনোবাই যদি আপুনি যদি ধৰি লওক আপুনি কৰবাত গাড়ী কিনিব গৈছে ঠিক আছে তাৰপিছত হেৰি চেলছমেনজনে যদি কৈছে নাই একদম অসমৰ এতিয়া অসমৰ আমাৰ শ্ব'ৰুমতে মানে আহিছে আপুনি গোটেই গুৱাহাটী বিচাৰি লওক শদিয়াৰ পৰা ধুবুৰীলৈকে যাওক বাৰাক ভেলীটো যাওক কিন্তু নাপাব এইখন গাড়ী মানে আমাৰ ইয়াতে মানে পাব গতিকে এতিয়া একদম কাষ্টমাৰ লাইন লাগি আছে এই আপুনি আহিছে ন এতিয়া আপুনি যদি নিকিনে হেৰি ৰাজগড়ৰ পৰা মোক এজনে ফোন কৰি থৈ দিছে মই তেখেতক লগালগ ফোন কৰি দিম মানে কিনিবই আৰু তেখেতে এনেকুৱা ধৰণৰ তেতিয়া আমাৰ কেনেকুৱা লাগে বস্তুটো এতিয়া হেৰি আমি নাপাম নেকি দে কিনি লওঁ তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈ যায় ন যে বা গোটেই অসমত নাই শদিয়াৰ পৰা ধুবুৰীলৈকে বস্তুটো গাড়ীখন মই নাপাম একদম এইখন গাড়ী মই গুৱাহাটীৰ ৰাস্তাই ঘাটে চলাই গলে বাহ মোৰ কি একদম বেলেগে এটা মানে কি কওঁ ফিল হ'ব মানুহবোৰে মোক চাব তেনেকুৱা ধৰণৰ মগজুত কথাবোৰ ভাবি মেলি আমি কি কৰো কিনি লওঁ আৰু কিন্তু আল্টিমেটলি শ্ব'ৰুমত 2-3 দিন পিছততো এভেইলেবল হ'বই এই গাড়ীখন তেনেকুৱা কথা গতিকে এইবোৰ একদম পুৰা আইডিয়া ব্যৱহাৰ কৰি বস্তুবোৰো ধুনীয়াকে বিক্ৰী কৰে গতিকে আপোনাৰ ইয়াতে যদি কোনোবাই মানে আৰু সাইড বিজনেস কিবা কিবি আছে তেতিয়াহ'লে আপোনালোকে এইবোৰ টেকনিকো ব্যৱহাৰ কৰিব পাৰিব হয়নে প্ৰডাক্ট বিক্ৰী কৰিবলৈ ওকে এতিয়া আমাৰ সামঞ্জস্য হৈ গ'ল তাৰপিছত এতিয়া আমি অনুপালনো শেষ কৰিলো ঠিক আছে অনুপালন কি হয় মই আপোনালোকক বুজাই দিছো সেইখিনি তাৰপিছত যিবোৰ কৌশল আছিলে হয়নে 4টা কৌশল আমি পঢ়িলো চাৰিটা কৌশল কি পাৰস্পৰিকতাৰ ওপৰত আধাৰিত কৌশল তাৰপিছত প্ৰতিশ্ৰুতি বা স্থিৰতাৰ ওপৰত আধাৰিত কৌশল পছন্দৰ ওপৰত আধাৰিত কৌশলসমূহ আৰু অভাৱৰ ওপৰত আধাৰিত কৌশলসমূহ এইকেইটা আমি শেষ কৰিলো এতিয়া আমি আগবাঢ়িম obedience to authority অৰ্থাৎ আজ্ঞাকাৰিতা আকৌ এবাৰ মই দেখুৱাই দিওঁ সামাজিক প্ৰভাৱৰ প্ৰকাৰৰ অন্যতম এটা প্ৰকাৰ আজ্ঞাকাৰিতা ঠিক আছে এইটো একদম ডিৰেক্ট হয় কমপ্লায়েন্সত যদিও মানে অনুপালনত যদিও অলপ তেৰা বেকাকে আমি বস্তুবোৰ কৰোঁ কিন্তু ইয়াতে ডিৰেক্ট আমি কাৰোবাক যে আমাৰ কথা মানিবই লাগিব এনেকুৱা ধৰণৰ এটা আমি পৰিস্থিতিৰ সৃষ্টি কৰি দিব পাৰো আৰু ইয়াতে এটা বহুত কি ইম্পৰ্টেন্ট মানে কি ৰোল আছে অথৰিটি মানে কৰ্তৃপক্ষৰ যেতিয়া আমাক সিনিয়ৰ কোনোবাই কয় বা আমাতকে ওপৰত থকা কোনোবাই যেতিয়া কিবা কয় তেতিয়া কি হয় আমি কৰিবলগীয়া বাধ্য হৈ যাওঁ সেইটো কৈছে
আজ্ঞাকাৰিতাৰ ভিতৰত আৰু ইন শৰ্ট মানে সহজকে বুজাব গ'লে আমাতকে পজিশ্যনত কোনোবা ডাঙৰে যেতিয়া অৰ্ডাৰ দিয়ে যে এইটো কৰা তেতিয়া আমি কৰোঁ আমি কৰিবলগীয়া বাধ্যত পৰোঁ কাৰণ কি যদি আমি নকৰোঁ তেতিয়াহ'লে তাৰে কনচিকুৱেঞ্চেছ যিবোৰ ফল হ'ব সেয়া কিন্তু নেগেটিভ হ'ব পাৰে হয়নে আমি যি বস্তু নিবিচাৰো তেনেকুৱা ধৰণে পৰিস্থিতি যাব পাৰো গতিকে ইয়াতে অকণমান ভয়ো থাকে বা উপায় নাই সেইকাৰণেও আমি কৰিবলগীয়া হয় তেনেকুৱা ধৰণৰ বস্তুবোৰ ইয়াতে আহি পৰে এতিয়া বা অকল এইটোৱে নহয় যে আমি শাস্তিৰ ভয়তে আমি কিছুমান কাম কৰোঁ কেতিয়াবা এনেকুৱা হয় যে ইয়াৰ এইটো যদি আমি কাম কৰি দিওঁ তেতিয়াহ'লে আমি কিবা এটা পাম হয়নে তাৰে কাৰণেও আমি কি কৰোঁ আমি আজ্ঞাবোৰ পালন কৰোঁ এতিয়া ইয়াৰে এটা খুব ইণ্টাৰেষ্টিং এক্সপেৰিমেণ্ট এটা কৰিছিলে বা এটা হেৰি পৰীক্ষা এটা কৰিছিলে মিলগ্ৰামে ঠিক আছে য়েল বিশ্ববিদ্যালয়ত তেখেতে কৰিছিলে এই এক্সপেৰিমেণ্টটো আৰু ইয়াতে মানে কি হয় এনেকুৱা নহয় যে এনেই যোনে জাষ্ট চাকৰি কৰি আছে তেনেকুৱা মানুহক লৈছো ডাঙৰ পজিশ্যনত থকা বা যাৰ মানে হোৱাইট কলাৰ জবছ ব্লু কলাৰ জবছ তেনেকুৱা সকলো ধৰণৰ মানে মানুহক ইয়াতে অন্তৰ্ভুক্ত কৰোৱা হৈছিলে মানে লৈছিলে এই এক্সপেৰিমেণ্টটোত এতিয়া এক্সপেৰিমেণ্টটো পৰীক্ষাটোত কি হৈছিলে যিসকল মানুহ আহিছিলে কৰিবলৈ তেখেতসকলক কোৱা হৈছিলে যে এই এক্সপেৰিমেণ্টটোৰ দ্বাৰা আমি চাম যে পানিশমেণ্ট মানে শাস্তিৰ কি প্ৰভাৱ পৰে বস্তু এটা শিকাৰ ওপৰত ঠিক আছে এতিয়া ইয়াতে কি হৈছিলে যে যিজন শিকাৰু আছিলে ঠিক আছে শিকাৰুজনক কোৱা হৈছিল যে এই শব্দ আৰু এই শব্দটোৰ লগত এই শব্দটো আছে ধৰক আৰ পাৰ পানী পানী মাটি তেনেকুৱা ধৰণৰ এনেকে শব্দ মিলাই দিয়া হৈছিলে গতিকে আৰ বুলি কোৱাৰ লগে লগে মই পাৰ বুলি ক'ব লাগিব বা পানী বুলি কোৱাৰ লগে লগে মই মাটি বুলি ক'ব লাগিব আৰু যদি মোৰ ভুল হয় মুখস্থ মৰাত মোৰ যদি ভুল হয় মই যদি শুদ্ধ উত্তৰ দিবলৈকে সক্ষম নহওঁ তেতিয়াহ'লে ইলেক্ট্ৰিক শ্বক দিয়া হ'ব ঠিক আছে এইটোৱে আছিলে গোটেই আইডিয়াটো এতিয়া ইয়াতে আহিব এটা টুইষ্টত কি হৈছে যিগৰাকী শিকাৰু আছিলে যাক মুখস্থ মাৰিব লাগিব যোনে উত্তৰবোৰ ক'ব লাগিব তেখেত মিলগ্ৰামৰ পাৰ্টনাৰ আছিলে ঠিক আছে যে হেৰি মানে এইটো গোটেই এটা ছেটআপ হয় এটা মানে এক্টিং টাইপ তাহাঁতে কৰিছিলে আনজনৰ ওপৰত যোনে মানে হেৰি টিচাৰ হিচাপে মানে আহিছিলে এক্সপেৰিমেণ্টটোত যোগদান কৰিবৰ কাৰণে আৰু ইয়াতে কি হৈছিলে এই যে ইলেক্ট্ৰিক শ্বক দিয়ে যে এনেকুৱা নহয় যে ক'ব পাৰে নাই অকণমান শ্বক দিলে তেনেকুৱা নহয় প্ৰথম উত্তৰ ক'ব পৰা নাই 15 ভোল্টৰ দিলো তাৰপিছত পৰা নাই অলপ বঢ়াই দিলো তাৰপিছত বঢ়াই গৈ লাষ্টত 450 ভোল্টলৈকে মানে ৰাখিছে তাহাঁতে ভাবক ইণ্টেনচিটিটো গতিকে আৰু ইয়াতে গোটেই ছেটিংটো কি হৈছে শিক্ষকজন এটা কোঠাত আছে আৰু শিকাৰুজন মানে যোনে বস্তুটো শিকি আছে সেই মানুহজন বেলেগ এটা কোঠাত আছে গতিকে এতিয়া আৰম্ভ হ'ল এক্সপেৰিমেণ্ট পৰীক্ষাটো পুৰা আৰম্ভ হ'ল তাৰপিছত কি হ'ল সুধিলে যে পাৰ বুলি ক'লে ধৰি লওক এই শিক্ষকজনে তাৰপিছত উত্তৰ আহিল যে মাটি
কাৰণ কি এইটো এটা সেটআপ হয় ন গতিকে ভুল উত্তৰ দিবলৈকে কৈছে তাৰ পিছত কি কৰিলে এই শিক্ষকজনে দিলে শক দিলে তাৰপিছত সুধি গৈ আছে ভুল উত্তৰ দি আছে মাজত কবাত এটা দুটা উত্তৰ দিছে একদম ইলেক্ট্ৰিক শকৰ যি ভল্টেজ হয় পুৰা বঢ়াই গৈ আছে আৰু এইফালে কিছুমান পৰ্যায়ত এনেকুৱা হৈছে যিমানে বাঢ়ি গৈ আছে সেইফালৰ পৰা চিঞৰি গৈ আছে যে নোৱাৰিছো দুখ পাইছো বহুত জোৰে হেৰি আঙুলিত ইলেক্ট্ৰিক শক লাগিছে তেনেকুৱা ধৰণৰ কৈ গৈছে তাৰপিছত পিছৰ ফালে এনেকুৱা পৰ্যায় আহি পাইছে য'ত মানে শিকাৰুজনে মানে কৈছে যে আপোনাক অনুৰোধ কৰিছো আৰু ইলেক্ট্ৰিক শক নিদিব কিন্তু নাই এইফালে শুনা নাই ইলেক্ট্ৰিক শক যিমান পাৰে একদম পুৰা 450 লৈকে মানুহ মৰি যাব পাৰে ইমান এনেকুৱা ধৰণৰ ইলেক্ট্ৰিক শক এটা পালে তালৈকে একবাৰো কুণ্ঠাবোধ কৰা নাই যে মই এনেকে ইলেক্ট্ৰিক শক দি গলে মৰি যাব মানুহ এজন নাই সেইখিনি মগজুত অহাই নাই কাৰণ কি মোক কোনোবা তাৰ কৈছে হায়াৰ অথৰিটি কোনোবাই কৈছে গতিকে মই কৰিবই লাগিব এই অবিডিয়েন্সৰ আজ্ঞাকাৰিতাৰ এনেকুৱা এটা মানে দিশ আছে যে সব আজ্ঞা আমি মানি চলিব লাগিব তেনেকুৱাটোতো নহয় আমাৰ বিবেকেৰে আমি চিন্তা কৰিব লাগে হয় কি নহয় কোনটো শুদ্ধ কোনটো ভুল তাৰ পিছত গতিকে এই বস্তুখিনিয়ে বিচাৰি পালে মানে এই পৰীক্ষাটোৰ ফলত আৰু এনেকুৱা মানে পিছলে গম পালে যে 100%ৰ 40%হে 300 ভোল্টলৈকে দিছিলে ইলেক্ট্ৰিক শক বাকি গোটেই 60%ই একদম 450লৈকে দিছে ভাবি চাওকচোন কেনেকুৱা এটা আচৰিত কথা হৈছিলে এতিয়া এই যিটো এক্সপেৰিমেন্ট এই এক্সপেৰিমেন্টটোক লৈ সাংঘাতিক নেগেটিভ যে কথাটো বেয়া হৈছে তেনেকুৱা ধৰণৰ বহুতে মানে চৰ্চা কৰিছিল এতিয়া প্ৰথম চৰ্চাটো কৈছিল যে কিছুমানে কৈছে যে হেৰি এই শিক্ষকজনে ইলেক্ট্ৰিক শক এই কাৰণে দি গৈছে কাৰণ কি শিক্ষকজনৰ বিশ্বাস আছিল যে হেৰি যিজন শিকাৰো তেখেতৰ গাত একো ইলেক্ট্ৰিক শক নালাগে প্ৰথম আৰ্গুমেন্ট যিটো আছিলে এই আৰ্গুমেন্টটো দিছিলে তাৰপিছত মিলগ্ৰামে ক'লে যে নাই তেনেকুৱা কথা নহয় শিক্ষকজনে একদম কোনো পধ্যে গম নাপায় যে শকটো লগা নাই মানে তেখেতে জাষ্টিফাই কৰিছে তেখেতে যে মই একো ভুল কাম কৰা নাই সঁচাকে কাকো ইলেক্ট্ৰিক শক দিবলৈ দিয়া হোৱা নাই এই বস্তুটো মানে তেখেতে দাঙি ধৰিছিলে তেখেতে কৈছিলে তাৰ পিছত আকৌ কিছুমানে কৈছে যে এইটো সাংঘাতিক বেয়া কথা এই কাৰণে হৈছে কাৰণ কি এই পৰীক্ষাটো কৰোতে একদম মিছা কথা ক'বলগীয়া হৈছে মানুহ এজনক আন্ধাৰত ৰাখিবলগীয়া হৈছে যে বস্তুটো আচলতে হৈ কি আছে সেইটো এটা কথা আৰু এনেকে ইলেক্ট্ৰিক শক দিয়াটো এইটোতো ধেমালি কথা নহয় যদি সঁচাকে শক দিয়া হৈছে তেতিয়াহ'লে এইটো সাংঘাতিক বেয়া কথা হৈছে গতিকে এইবোৰৰ ফলত এই সূত্ৰটো কেতিয়াও মানে জেনেৰেলাইজ মানে সকলোৰে লগত মিলাব নোৱাৰি যে মই কৰিছো কাৰণে আৰু 10 জনে কৰিব বা এই 10জন মানুহে কৰিছে কাৰণে গোটেই অসমখনে কৰিব এই বস্তুটো আমি হয় বুলি ক'ব নোৱাৰো মানে বহুত মনোবিজ্ঞানী এই গোটেই যি আছিলে হেৰিটো এক্সপেৰিমেন্টটো ধিক্কাৰ দিছিলে সেইটোৱে কথা এতিয়া ইয়াৰে পিছত আছে ফেক্টৰ্ছ বিহাইণ্ড অবিডিয়েন্স অৰ্থাৎ আজ্ঞাকাৰিতাৰ আঁৰৰ কাৰকসমূহ ঠিক আছে এতিয়া প্ৰথমটো হৈছে কৰ্তৃপক্ষৰ বৈধতা ঠিক আছে অৰ্থাৎ লেজিটিমেচি অফ অথৰিটি কি হয় যেতিয়া কোনোবা হায়াৰ পজিশনত থাকে আমাতকে ডাঙৰ পজিশনত থাকে আমাক ক'লে আমি আল্টিমেটলি মানি ল'বই লাগিব উপায় নাই যদি মই বিৰোধিতা কৰোঁ মোৰ চাকৰি যাব পাৰে উপায় নাই সেই ভয়তে মই কিছুমান
কাম কৰি দিওঁ যিবোৰ কৰিবলগীয়া কাম নহয় উপায় নাই মোৰ কাৰণ কি হায়াৰ অথৰিটিয়ে কৈছে কি কৰিম তাৰ পিছত হৈছে যে শিক্ষকৰ সৈতে শিক্ষাৰ্থীৰ নৈক্য ঠিক আছে proximity of the learner to the teacher এতিয়া কথা হৈছে যে যেতিয়া আমি সন্মুখত দেখি আছো কিবা এটা হৈ আছে হয়নে কিবা এটা হৈ আছে মানে ধৰি লওক মই ইলেক্ট্ৰিক শ্বক দিছো একবাৰ যদি চিঞৰি দিছে বহুত দুখ পাইছো হয়নে তাৰ পিছত মোৰ সেই সাহসটো নাহিবই যে ইছৰাম মই আৰু অকনমান ইলেক্ট্ৰিক শ্বক হেৰি ভল্টটো অকনমান বঢ়াই দিওঁ কাৰণ কি মই দেখিছো মানুহজনে কিমান দুখ পাইছে তাৰে পিছতো আৰু মই তই মৰি যা মই ইলেক্ট্ৰিক শ্বক দি থাকিম তেনেকুৱা ধৰণৰ নকৰো কাৰণ কি সন্মুখত আছে সন্মুখত যেতিয়া ঘটনা হৈ থাকে আমি অনুভৱ অকনমান বেছিকে কৰো কিন্তু এতিয়া মই আছো কোনোবা এটা কোঠাত সেই মানুহজন আছে কোনোবা এটা কোঠাত তেতিয়া আমি সেই দুখবোৰ আমি অনুভৱ নকৰো হয়নে কাৰণ কি বৰ্তমান এইখিনি মুহূৰ্ততে চাগে এতিয়া কাৰোবাৰ কোনোবা ঢুকাইছে হয়নে কাৰোবাৰ কিবা অসুখ ধৰি লওক কৰ্কট ৰোগত আক্ৰান্ত হৈছে তেখেতে সেই কথাটো গম পাইছে তেনেকুৱা হাজাৰজন মানুহৰ হাজাৰটা দুখ এই মুহূৰ্তত আহি মানে খবৰটো পাইছে কিন্তু মই ইয়াতে অনুভৱ কৰিব পাৰিছো নেকি নাই পাৰা কাৰণ কি মই দেখাও নাই মই নাজানো কি চলি আছে গতিকে মই আছো কোনোবা এটা কোঠাত বস্তুটো হৈ আছে কোনোবা এটা কোঠাত তেতিয়া সেই অনুভৱটো নকৰো কিন্তু ওচৰত থাকিলে চাগে শিক্ষকজনে অনুভৱ কৰিলে হয় যে বহুত কষ্ট হৈছে গতিকে এইটো মানে অনৈতিক হয় গোটেই কাৰ্যটো ঠিক আছে সেইটো কথা কৈছে তাৰ পিছত হৈছে যে কৰ্তৃপক্ষৰ সংখ্যাৰ সান্নিধ্য ঠিক আছে proximity of the authority figure এতিয়া ধৰি লওক মোৰ বছ এবসেন্ট ঠিক আছে অহা নাই আজি কিবা কাৰণে তাৰপিছত বছে মোক কোৱা নাই এনে কোনোবাই মানে হেৰি কৈছে যে এই কামটো কৰি দে যিটো আচলতে ঠিক কথা মানে নহয় যি মোক অনুৰোধ কৰিছে বা যি কাম কৰিবলৈ কৈছে অৰ্ডাৰ দিছে সেইটো উচিত নহয় গতিকে তেনেকুৱা ধৰণৰ যদি মই কিবা কৰো মানে কিবা যদি মোক কয় কৰিবলৈ মই নামানিম কিন্তু এতিয়া যদি মোক বছে কয় উপায় নাই তেতিয়াহ'লে মই কৰিম গতিকে absence আৰু presence উপস্থিত আছে নে উপস্থিত নাই সেই অথৰিটি ফিগাৰটো কৰ্তৃপক্ষৰ সেই মানুহজন সেইটোৰ ওপৰতো ভিত্তি কৰে আমি আজ্ঞা পালন কৰিম নে নকৰিম তাৰপিছত অংশগ্ৰহণকাৰীৰ লিংগ এইটোতো সকলোৱে জানে যে নাৰী মমতাময় হয়নে নাৰীৰ কৰুণা অকনমান বেছি গতিকে অকনমান নহয় বহু সংখ্যাতে বেছি আৰু চাগে এইটো আমাৰ শক্তিও হয় সকলো নাৰীৰ শক্তিও হয় যে আমি অকনমান বেছিকে অনুভৱ কৰিব পাৰো হয়নে প্ৰেম ভাল পোৱা আমাৰ অকনমান বেছিকে হয় বা যেতিয়া আমাৰ খং উঠে অভিমান আমি অকনমান বেছিকে কৰো হয়নে সকলো নাৰীয়ে তেনেকুৱা অকনমান গতিকে এই বেছিটো এই পৰীক্ষাটোতো মানে ধুনীয়াকে জিলিকি উঠিছে ঠিক আছে যেতিয়া ইলেক্ট্ৰিক শ্বক দিবলৈ কোৱা হৈছিলে তেতিয়া মানে যিসকল ফিমেলছ আছিলে মহিলা আছিলে তেখেতসকলে অকনমান যে ইছৰাম নাই নেকি নকৰো নেকি তেনেকুৱা এই যিটো এটা অনুভৱ সেইটো নাৰীবোৰৰ মানে মহিলাৰ বেছিকে হৈছিলে পুৰুষৰ মানে কম্পেৰিজনত সেইটোও কৈছে গতিকে আপোনাৰ লিংগয়ো বহুত ক্ষেত্ৰত কৰো নকৰোতো অকনমান মানে সিদ্ধান্তটো আমাক দিশ দিয়ে ওকে excuse me sorry okay এতিয়া কথা হল যে resisting the effects of destructive obedience এনেকুৱা নহয় যে আজ্ঞা পালন কৰিব নালাগে এইটো একদম বেয়া কথা যদি আমি কাৰো আজ্ঞা পালনে নকৰো তেতিয়াহলে সমাজখনত চলিম কেনেকে কিন্তু আকৌ এই আজ্ঞা
কোনটো আজ্ঞা পালন কৰিব লাগে কোনটো আজ্ঞা পালন কৰিব নালাগে সেইটো কিন্তু আমি ভাবি চাব লাগিব হয়নে গতিকে এতিয়া আমি কেনেকে যে এইটো শুদ্ধ হয় নে এইটো ভুল হয় সেইটো আমি কেনেকে গম পাম প্ৰথমটো হৈছে যে যদি এনেকুৱা আমাৰ লাগিছে যে এই বস্তুটো আমাক যে কৰিব দিছে এইটো শুদ্ধ নহয় তেতিয়াহ'লে লগালগ আমি প্ৰশ্ন কৰিব লাগে যে এইটো কিয় কৰিব লাগে আপুনি ইয়াৰে যি ফলাফল হ'ব তাৰে সেই পৰিস্থিতিটোৰ বিষয়ে একবাৰ ভাবি চাইছেনে আপুনি পাৰেনে এই গোটেইখিনি কামটো ডু ইউ হেভ দ্য এক্সপাৰ্টিজ আপোনাৰ সেই কৌশলটো আছেনে গোটেই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰাৰ তাৰ পিছত হেৰি আপোনাৰ ইয়াৰে আঁৰৰ মটিভটো কি হয় আপুনি কি কৰিব বিচাৰিছে এনেকুৱা ধৰণৰ আমি প্ৰশ্ন কৰাটো খুব উচিত we should do it আমি কৰিব লাগে যেতিয়া আমি এনেকুৱা প্ৰশ্ন কৰো তেতিয়া কি হয় যিবোৰ নেগেটিভ বস্তু হয় আজ্ঞাকাৰিতাৰ তেতিয়া আমি কি কৰো আমি সেই বস্তুটো কাট খুৱাব পাৰো ঠিক আছে তাৰ পিছত আকৌ কি হয় যেতিয়া ধৰি লওক এতিয়া মই অথৰিটিত আছো ঠিক আছে মই কৰ্তৃপক্ষৰ মানুহৰ হয় গতিকে মই যদি কাৰোবাক কওঁ যে ইয়াৰে ফলাফল যি হয় সেইটো মোৰ দায়িত্ব নহয় বা আমাৰ চিনিয়ৰবোৰৰ দায়িত্ব নহয় এইটো তোমালোক জুনিয়ৰবোৰৰ দায়িত্ব হয় তেতিয়া কি হয় তেতিয়া যিবোৰ যোনে কামটো কৰিব তেখেতসকল অকনমান হেৰি তেখেতসকলে হাজাৰবাৰ হলেও ভাবিছে যে মই এই বস্তুটো কৰিলে ভাল হ'ব নে নাই কাৰণ কি শেষত মই দায়ী হ'ম বা আমি দায়ী হ'ম ভাল হলেও আমি দায়ী হ'ম বস্তুটো যদি বেয়াৰ ফালে যায় তেতিয়াও মই দায়ী হ'ম গতিকে এনেকুৱা ধৰণৰ যদি কৈ দিয়া হয় তেতিয়াও কিন্তু মানুহে নিজৰ বিবেক ব্যৱহাৰ কৰে ঠিক বস্তুটো শুদ্ধকে কৰিবলৈ তাৰ পিছত যদি কাৰোবাক এনেকুৱা ধৰণৰ দেখুওৱা হয় যে কৰ্তৃপক্ষকো নকৰো বুলি ক'ব পাৰি অমুকে নকৰো বুলি কৈছে বা এনেকুৱা এটা পৰিস্থিতি দেখা পাইছে যে না তেতিয়া কি হয় আমাৰ কি হয় এটা সাহস আহে না বুলি ক'বলৈ হয়নে গতিকে এই তিনিটা আপোনালোকক দিয়া হৈছে resisting the effects of destructive obedience আৰু এই বিষয়টোৰ লগতে আজি আমাৰ শেষ যি বিষয় আছিলে তাৰে বিষয়ে আমি আলোচনা কৰিলো গতিকে আৰু শেষৰ ফালে আমি আকৌ এবাৰ আওৰাই লওঁ আমি প্ৰথমৰ পৰা আমি কি পঢ়িছিলো হয়নে ওকে তো এটা সামাজিক প্ৰভাৱ কি আছিলে সামাজিক প্ৰভাৱ আছিলে এজন বা অধিক লোকৰ মনোভাৱ বিশ্বাস ধাৰণা বা আচৰণ সলনি কৰাৰ বাবে এজন ব্যক্তি বা অধিকৰ প্ৰচেষ্টা ঠিক আছে এইটো আছিলে সামাজিক প্ৰভাৱ তাৰপিছত সামাজিক প্ৰভাৱৰ প্ৰকাৰবোৰ সামঞ্জস্য অনুপালন আৰু আজ্ঞাকাৰিতা ঠিক আছে তাৰপিছত আমি সামঞ্জস্য মানে কি আছিলে নিজৰ বিশ্বাস বা আচৰণ সলনি কৰাৰ প্ৰৱণতা যাতে সেইবোৰ আনৰ আচৰণৰ সৈতে মিলাব পাৰে হয়নে যে আমি যেতিয়া আনৰ লগত মিলি চলিব পাৰো সেইমতে আমি যেতিয়া ঢাল খাবলৈ যত্ন কৰো সেয়াই হৈছে সামঞ্জস্য সেই বস্তুটো কোৱা হৈছে তাৰপিছত সামঞ্জস্যৰ প্ৰকাৰ ব্যক্তিগত অনুৰূপ ব্যক্তিগত সামঞ্জস্য আৰু ৰাজহুৱা ব্যক্তিগত কেতিয়া হয় প্ৰাইভেট হয়নে যেতিয়া আমি মানি লওঁ যে এইটোৱে ঠিক হয় এনেকুৱাই আমি কৰিব লাগে কিন্তু ৰাজহুৱা কেতিয়া হয় যেতিয়া এই চবৰে লগত মিল খাব লাগে গতিকে ময়ো তেনেকুৱা কৰিছো তাৰ পিছত আছে আমি কিয় অনুসৰণ কৰো আদৰ্শ সামাজিক প্ৰভাৱ আৰু তথ্যমূলক সামাজিক প্ৰভাৱ তথ্যমূলকত কি হয় যে
সেই মানুহজনে আমাতকে অকণমান বেছিকে জানে সেইকাৰণে আমি অনুসৰণ কৰোঁ বা যে এইটো নিয়ম হয় এইটো আমাৰ আদৰ্শ হয় আমি মানি চলিব লাগে তেনেকুৱা ধৰণৰ তেনেকুৱা ক্ষেত্ৰতো আমি অনুসৰণ কৰোঁ তাৰপিছত আমি যে এক্সপেৰিমেণ্টবোৰ আলোচনা কৰিছিলোঁ শ্বেৰিফৰ পৰীক্ষা এছৰ পৰীক্ষা তাৰপিছত ক্ৰাটচফিল্ডৰ পৰীক্ষা সেইখিনি আপোনালোকে আকৌ এবাৰ লাগিলে ৰেকৰ্ডিং চাই ল'ব কাৰণ কি এইকেইটা অকণমান দীঘলীয়া হয় গতিকে মই আওৰাবলৈ সময় নহ'ব তাৰপিছত আছে সামঞ্জস্য প্ৰভাৱিত কৰা কাৰকসমূহ ঠিক আছে কাৰককেইটা কি আছিলে গোটৰ আকাৰ তাৰপিছত গোট সৰ্বসন্মতি গোটটোৰ প্ৰতি প্ৰতিশ্ৰুতি ব্যক্তিৰ আত্মসন্মান আৰু স্থিতি তাৰপিছত আছিলে সামাজিক নিয়ম সংস্কৃতি এটা নিৰ্দিষ্ট কামত দক্ষতা বিভাজনৰ আকাংক্ষা এইকেইটা আছিলে তাৰপিছত আমি আলোচনা কৰিছিলোঁ আমি কেনেকৈ সামাজিক চাপক অনুসৰণ কৰিবলৈ প্ৰতিৰোধ কৰিব পাৰোঁ প্ৰথমটো আছিলে প্ৰতিক্ৰিয়াশীল ব্যক্তি তাৰপিছত স্বকীয়তা বজাই ৰখাৰ প্ৰয়োজন তাৰপিছত আছিলে ব্যক্তিগত নিয়ন্ত্ৰণৰ আকাংক্ষা সামাজিক সমৰ্থন আৰু সংখ্যালঘুৰ প্ৰভাৱ ঠিক আছে এইখিনিলৈকে আমি যোৱা ক্লাছত আলোচনা কৰিছিলোঁ আৰু আজি আমি আৰম্ভ কৰিছিলোঁ অনুপালন হয়নে অনুপালনত আমি কি গম পালোঁ কমপ্লায়েন্স কেতিয়া হয় অনুপালন কেতিয়া হয় যেতিয়া কোনোবাই আমাক কিবা এটা অনুৰোধ কৰিছে আৰু আমি সেই অনুৰোধটো কৰিম বুলি কৰিছোঁ বা কোনোবাই আমাক কিবা এটা কথা কৈছে আমি সেই কথাটো মানি লৈছোঁ সেইটোৱে হৈছে অনুপালন আৰু অনুপালনৰ নীতিসমূহ কি হয় ভালপোৱা বা বন্ধুত্ব কৰা স্থিৰতা বা প্ৰতিশ্ৰুতি পাৰস্পৰিকতা অভাৱ সামাজিক বৈধতা আৰু কৰ্তৃপক্ষ তাৰপিছত আমি আলোচনা কৰিলোঁ আজি অনুপালনৰ কৌশল এতিয়া প্ৰথম পাৰস্পৰিকতাৰ ভিতৰত কি আহিছিলে প্ৰথমটো আছিলে during the face technique হয়নে প্ৰথমতে আমি এটা ডাঙৰ অনুৰোধ কৰোঁ যেতিয়া না বুলি কোৱা হয় আমি এটা সৰু অনুৰোধ এটা কৰোঁ আৰু চান্সেছ অলমোষ্ট 90% যে সৰু অনুৰোধটো কৰিব কাৰণ কি এটা যেতিয়া মানা কৰি দিয়ে তাৰে পিছৰটো সৰু অনুৰোধ হ'ব কৰি দিম তেনেকুৱা এটা পৰ্যায় আহি পায়গে তাৰপিছত that's not all technique মানে হেৰি ইয়াতে কি হৈছিলে যে এইখিনি আছে ইয়াৰে লগত প্লাছ এইখিনিও এড হ'ব বোনাছ এটা পাই যাব তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি তাৰপিছত আছে প্ৰতিশ্ৰুতি বা স্থিৰতাৰ ওপৰত আধাৰিত কৌশল ইয়াতে কি হয় এইটো কি আছিলে টেকনিক্স বেছড অন কমিটমেণ্ট অৰ কনচিষ্টেঞ্চি ফুট ইন দ্য ডোৰ টেকনিক প্ৰথমতে এটা সৰু অনুৰোধেৰে আৰম্ভ কৰে তাৰপিছত যেই আমি সৰু অনুৰোধটো মানি লওঁ গৈ ডাঙৰ হৈ যায়গে সেই এটা ডাঙৰ হ'ব পাৰে বা এনেকে গৈ থাকিব পাৰে তাৰপিছত আছিলে লো বল টেকনিক য'ত আমাক আধৰুৱা তথ্য দিয়া হয় আৰু আধৰুৱা তথ্য দিয়াৰ ফলত যেতিয়া আমি বস্তুটো কিনিম বা বস্তুটো কৰিম বুলি যেতিয়া আমি মানি লওঁ তাৰে পিছত গোটেই তথ্যটো আমাক দি দিয়ে আৰু সেই গোটেই তথ্যটো আমাৰ কাৰণে খুব লাভদায়ক নহ'বও পাৰে তাৰপিছত আছিলে টেকনিক্স বেছড আপন লাইকিং অৰ্থাৎ পচন্দৰ ওপৰত আধাৰিত কৌশলসমূহ অভাৱৰ ওপৰত আধাৰিত কৌশলসমূহ তাৰপিছত আমি আলোচনা কৰিছিলোঁ আজ্ঞাকাৰিতাৰ ওপৰত হয়নে আৰু আজ্ঞাকাৰিতাৰ আঁৰৰ কাৰকসমূহ আছিলে কৰ্তৃপক্ষৰ বৈধতা শিক্ষকৰ সৈতে শিক্ষাৰ্থীৰ নৈকট্য কৰ্তৃপক্ষৰ সংখ্যাৰ সান্নিধ্য অংশগ্ৰহণকাৰীৰ লিংগ হয়নে আৰু ইয়াতে আমি মিলগ্ৰামৰ যি পৰীক্ষা আছিল সেইটো আমি আলোচনা কৰিছিলোঁ আৰু শেষত আজ্ঞাকাৰিতাৰ যি নেগেটিভ ইফেক্ট হয় আমাৰ ওপৰত সেইবোৰ কেনেকৈ আমি প্ৰতিৰোধ কৰিব পাৰোঁ তাৰে ওপৰত আজি আমি আলোচনা কৰিছিলোঁ আমাৰ সামাজিক প্ৰভাৱ গোটেই বিষয়টো আজি ইমানতে অন্ত পৰিল আপোনালোকে প্লিজ ৰিভাইজ কৰিব ইয়াৰে পিছত আমি আৰম্ভ কৰিম গ্ৰুপ ডাইনামিক্স